ঈশ্বৰৰ বাক্য শুনাবিলাকে আজি উত্তম ভাগ পাব। আমেন। সেইকাৰণে মৰিয়মৰ নিচিনা একদম নিজান এক মন হয় বহি, তেতিয়াহে ঈশ্বৰৰ বাক্য যেতিয়া আমি ৰিচিভ কৰিম, মিৰাকল ষ্টাৰ্ট হ'ব না, কাম হ'ব, চমৎকাৰ হ'ব। সেইকাৰণে আমি মৰিয়মৰ নিচিনা বহিম এক মন। চ' আমি ৱেলকাম কৰিছোঁ পুনৰাই আমাৰ ঈশ্বৰৰ দাসক, পাষ্টাৰ দিগন্ত আলী ছাৰক। তেওঁ আহিব, আমি সকলোৱে প্লেট দিম। Praise the Lord. Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. Praise the Lord. আপুনি ভালে আছে? ঈশ্বৰবিলাকক মই বহুত সুখী আছোঁ, মই আনন্দিত ব্যক্তি হয়। Amen. Amen. Praise the Lord. Praise the Lord. আমি প্ৰভুৰ বাইকলৈ যাম, যিচয়া 55 নম্বৰ 10 আৰু 11 পদ আমি পঢ়িম। যিচয়া 55 অধ্যায় 10 আৰু 11, আইজায়া 55 verse number 10 and 11। কাৰণ যেনেকৈ বৃষ্টি বা হিম আকাশৰ পৰা নামি আহি পুনৰাই তালৈ উলটি নাযায়, কিন্তু পৃথিৱীক ভিজাই ফলৱতী আৰু কেঁচাপতীয়া কৰে, আৰু বওঁ তাক গতি আৰু খাওঁ তাক আহাৰ দিয়ে, মোৰ মুখৰ পৰা ওলোৱা বাক্যও তেনেকুৱা হ'ব। সেই বৃদ্ধা মোৰ ওচৰলৈ উলটি নাহিব, কিন্তু মই যি ইচ্ছা কৰোঁ তাৰ সামফল নকৰাকৈ, আৰু যিহৰ নিমিত্তে তাক পঠাওঁ সেই সিদ্ধ নোহোৱাকৈ উলটি নাহিব। পবিত্ৰ পিতা, আমি যীশুৰ নামত আপোনাৰ কাষলৈ আহিছোঁ। তোমাৰ মুখৰ পৰা যি বাক্য ওলাই প্ৰভু, সি কেতিয়াও কাম নকৰাকৈ ঘূৰি নাহে। আৰু আজি প্ৰভু আমি তোমাৰ মণ্ডলী, তোমাৰ সন্তানসকলৰ লগত প্ৰভু একেলগে গোট খাইছোঁ। আৰু পবিত্ৰ আত্মা, তুমিহে মহান শিক্ষক হয়। তুমি মোৰ মুখ ব্যৱহাৰ কৰিবা, মোৰ চিন্তাক তুমি ব্যৱহাৰ কৰিবা। And let your word, প্ৰভু তোমাৰ বাক্য সেই সিংহাসনৰ পৰা তুমি আহিবলৈ দিবা। Every word will come straight to our heart, প্ৰভু আমাৰ হৃদয়ৰ straight আমাৰ হৃদয়লৈ আহিব। আৰু প্ৰভু যি যি প্ৰয়োজন আছে সেই সকলোবিলাকে সামফল কৰিব। প্ৰভু আমি জানো তোমাৰ উপস্থিতি আমাৰ লগত আছে, কাৰণ তুমি কৈছা প্ৰভু য'ত 2-3জন মোৰ নামেৰে গোট খায় তাত মই আছোঁ, আৰু তুমি কাৰণ হয় যাৰ কাৰণে আমি ইয়াত গোট খাইছোঁ। প্ৰভু ধন্যবাদ প্ৰভু তোমাৰ আচৰিত বাক্যৰ কাৰণে, ধন্যবাদ প্ৰভু তোমাৰ আচৰিত মিৰাকলছবিলাকৰ কাৰণে, আচৰিত তোমাৰ ডেলিভাৰেঞ্চৰ কাৰণে, আৰু তোমাৰ পবিত্ৰ আত্মাৰ সামৰ্থ্য আচৰিত ৰূপে প্ৰেজেণ্ট হোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। We know God, it will done, প্ৰভু it will be done, আমাৰ কাৰণে কৰা হৈছে, আৰু আমি তাক প্ৰফেচাই কৰিছোঁ, আমি ডিক্লেৰেশ্যন কৰিছোঁ। এমেজিংলি প্ৰভু আমি আচৰিত ৰূপে তোমাৰ উপস্থিতিৰে প্ৰভু তোমাৰ পৰা সেই সকলো যি আমাৰ কাৰণে প্ৰস্তুত হৈছে আমি সকলোৱে লৈ পেলাই যাম। যীশুৰ নামতে প্ৰাৰ্থনা কৰিছোঁ, আমেন। Praise the Lord. So ঈশ্বৰৰ বাক্য একদম স্পষ্টকৈ কৈছে, মই লাহে লাহে কৈ দিম, ঠিক আছে? আৰু আপুনি বুজি পোৱাটো মোৰ আটাইতকৈ ডাঙৰ ডিজায়াৰ হয়। ঈশ্বৰৰ দাস যেতিয়া আমি প্ৰভুৰ দাসবিলাকক পাওঁ, ঈশ্বৰে স্পেচিয়েলি তেওঁৰ বডি অফ খ্ৰীষ্টত 5জন ব্যক্তিক নিয়োজিত কৰিছে, আৰু হেল্প মিনিষ্ট্ৰীবিলাকো আছে, কিন্তু প্ৰথমে তেওঁ কৈছে এপষ্টলছ, পাচনিবিলাকক তেওঁ নিযুক্ত কৰিছে, আৰু দ্বিতীয়তে কৈছে ভৱিষ্যত বক্তা প্ৰফেট, তৃতীয়তে তেওঁ কৈছে যে এভাঞ্জেলিষ্ট শুভবাৰ্তা প্ৰচাৰক, চতুৰ্থতে পাষ্টাৰ যাক পালক বুলি কওঁ আমি, আৰু পঞ্চমতে টিচাৰ শিক্ষক, ঈশ্বৰৰ বাক্যৰ শিক্ষা দিব পৰা ব্যক্তি। আমেন। আৰু এই 5টা মিনিষ্ট্ৰীও বহুত জৰুৰী আছে, আৰু সেইকাৰণে ঈশ্বৰৰ দাসবিলাকক আপুনি বেলেগ বেলেগ দেখে, কোনোবা বহুত মিৰাকলছ কৰিব, কোনোবা ঈশ্বৰৰ বাক্য কয়, কিছুমানে তো আমি কোনোবা ভাবোঁ আমাৰ মতে এনেকুৱা হয় যিজনে বহুত মিৰাকল কৰে তেওঁ আটাইতকৈ ইম্পৰ্টেণ্ট, সেইটো সঁচা কথা নহয়। তেওঁ বহুত ইম্পৰ্টেণ্ট হয়, মানে আপুনি এনেকুৱা কৈছে যে আপোনাৰ 6টা ছাবজেক্ট আছে যেতিয়া আপুনি পৰীক্ষা দিবলৈ যায়, আৰু আপুনি ভাবে নহয় ইংলিছটোহে একদম মেইন ছাবজেক্ট, অসমীয়া ফেইল কৰি চাওকচোন কি হ'ব আপোনাৰ। আমেন। আৰু সেইকাৰণে ঈশ্বৰৰ ৰাজ্যত আমাক জ্ঞানৰ প্ৰয়োজন আছে। আমেন। ঈশ্বৰৰ ৰাজ্যত ইম'চনে কাম নকৰে, জ্ঞানে কাম কৰে। আমি কেতিয়াবা ইম'চনেল হৈ যাওঁ, বেছিভাগ খ্ৰীষ্টিয়ান আমি যোৰাগত নাচোঁ, বাগো, কান্দো, তাৰপিছত আমাৰ জীৱনৰ গতি একেই থাকে।
ঈশ্বৰে দয়া কৰে বুলি কৈছে। যেতিয়া আমি ঈশ্বৰৰ ওচৰত ভগ্ন চিঠি লৈ পেলাই আহোঁ, কান্দো, ঈশ্বৰে কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত মিৰাকল কৰে। তাক দয়া বুলি কয়, দয়া মানে মৰম। আপুনি আহি পেলাই মোক বাৰ বাৰ এটা কথা কৈ থাকে, পাষ্টাৰ মোক দিব নেকি 5,000 টকা, কৈয়ে থাকে। একদিন মোৰ আমনি লাগিলে দিয়ে দিলোঁ, সদায় আহি থাকে। তো সেইকাৰণে আমি কেতিয়াবা নজনাকৈ যেতিয়া যাওঁ জীৱনত, যেতিয়া আমি নজনাটো, একচুৱেলি যীশুখ্ৰীষ্ট বাইবেলত আমি দেখিছোঁ 2 বাৰ কান্দিছে বুলি কৈছে। এবাৰ লাজাৰ মৰাৰ কাৰণে কান্দিছে, হি ৱেইট বুলি কৈছে। বহুত ভাল পাইছিলে লাজাৰক, সেইকাৰণে তেওঁ কান্দিছে। দ্বিতীয়বাৰ যেতিয়া তেওঁ কান্দিছে, জেৰুচালেমৰ কাৰণে কান্দিছে। তেওঁ কৈছে, অ' জেৰুচালেম, অ' জেৰুচালেম, মানে মানুহবিলাকৰ অজ্ঞানতা দেখি পেলাই কান্দিছে। তোমালোকে যদি জানিলাহেঁতেন, তোমালোকে এনেকুৱা জীৱন যাপন কৰিব নালাগিলেহেঁতেন। আমেন। আৰু সেইকাৰণে ঈশ্বৰৰ ৰাজ্যত জ্ঞান বহুত ডাঙৰ বস্তু হয়। আপোনাৰ যদি জ্ঞান আছে, আপুনি এনেকুৱা কৰি নাথাকিলেও মোক লাগে ন, আপুনি যদি এইটো চুইচটো কোনটো হয় তাক নাজানে, তেতিয়াহে আপোনাৰ টেনশ্যন হৈ থাকিব, কোনফালে মাৰিলে এইটো ফুৰিব হয়নে। তো আপুনি হয়তো জঁপিয়াই থাকিব, কাৰোবাক গালি দি থাকিব, কেলে নচলাই এইটো, কিন্তু আপুনি জানে চুইচটো এইটোৱে হয়, তো আপুনি আৰামছে দিলেই হ'ল গৈ পেলাই। আমেন। মিৰাকল ইজ ইজি চাৰ্চ, মিৰাকল একদম ইজি হয়, ভেৰি ইজি। আমি এক ডাঙৰ নিজেহে বনাই লওঁ, একদম ডাঙৰ বস্তু যেন মই মিৰাকল জীৱনতে নাপাম। ইটছ ভেৰি ইজি। প্ৰেইজ দ্য লৰ্ড। তো আপুনি যেতিয়া বিশ্বাস কৰিব পাৰিব, কাৰণ যীশুৱে কৈছে সুস্থতাটো মোৰ ল'ৰা ছোৱালীবিলাকৰ আহাৰ হয় বুলি কৈছে। যীশু নিজে কৈছে, আমেন। কাৰণ তেওঁ কৈছে ল'ৰাবিলাকৰ খোৱা বস্তু কুকুৰক দিয়া নাযায়, মানে সুস্থতাটো মোৰ ল'ৰা ছোৱালীবিলাকৰ খোৱা বস্তু হয়। যেনেকৈ আপুনি আৰু মই আহি পেলাই আপুনি মা বাপাক কয় নেকি, মই একদম ভিক্ষা মাগিছোঁ, মা প্লিজ মোক খাবলৈ দিয়ক না, প্লিজ, কয় নেকি আপুনি এনেকুৱা? বনোৱা আছে, খালেই হ'ল। আহি পেলাই নাজানিলেই খুজিব আপুনি তেনেকুৱা, মাৰ পিছে পিছে ঘূৰি ফুৰিছে, মা ভাত খাম, প্লিজ মোক, মই কাম কৰি দিম লাগিলে, মই বাৰীত কাম কৰি দিম আজি। কি কাৰণে কৈছে? খাবলৈ। তই যিটো ঘৰৰ ল'ৰা হয় জানো নাজানো, আমি খ্ৰীষ্টিয়ানবিলাক এনেকুৱা হৈ আছোঁ, আশীৰ্বাদ বিচাৰি বিচাৰি প্ৰাৰ্থনা কৰি থাকে, আশীৰ্বাদ বিচাৰি বিচাৰি ফাষ্টিং কৰি থাকে। তাৰমানে ঈশ্বৰক আপুনি দাম দিবলৈ বিচাৰি আছে। আপুনি যেনেকৈ বাবাৰ ঘৰত গৈ পেলাই বাৰীত বহুত দিনটো কাম কৰিছে, বাবাটো ভালে পাই আছে, হাবি কাটি আছে, কিন্তু লাষ্টত ঠিক কৈছে, বাবা 10 টকা দিয়কচোন, মই আজি হাবি কাটিছোঁ। তো আপুনি বহুত এনেকুৱা ভাবে, মই 3 দিন ফাষ্টিং কৰি আহিছোঁ, মইতো পামেই। আপুনি এনেকুৱা ল'ৰা হয়, ঘৰত কাম কৰি পেলাই 10 টকাৰ কাৰণে কাম কৰিছে আপুনি। যিদিনাখন বাবা গম পাব, তোক থাপৰ লগাম বুলি কওঁ, 10 টকা লৈ মোক খুজিব পৰা, কাম কৰি পেলাই তুমি 10 টকা খুজিব আহিছোঁ। তাৰমানে কি ফাষ্টিং কৰিব নালাগে নেকি? লাগে নাই? কিন্তু তাক আপুনি ঈশ্বৰক বিচাৰি থকাৰ কোনো কাৰণ নাই, এইটো অলৰেডি দিয়া আছে। নাজানিলেহে আপুনি বিচাৰিব, ল'বহে লাগে আমি। যেনেকৈ আপোনাৰ ফ্ৰিজ আছে ঘৰত, তো ল'ৰা ছোৱালীবিলাকে আহে, খোলে, যি পাই খায় আৰু হয়নে? বাবা মোৰেই ঘৰ হয়। আৰু মা দেউতাটো কি কাৰণে কিনি আনিছেনো? এই ল'ৰা ছোৱালীবিলাক খাবৰ কাৰণেহে আনিছে। হেল্ল'। আৰু যেতিয়া আমি অজ্ঞান, মানে এই জ্ঞানবিলাক যেতিয়া আমাৰ নাথাকিব, আমি খ্ৰীষ্টিয়ান জীৱনটো এনেকুৱা ডাঙৰ বনাই দিম একচুৱেলি। নাই, এনেকুৱা কৰিবই লাগিব, নাই ফাষ্টিং কৰিবই লাগিব। মই কোনো বস্তু পাবৰ কাৰণে ফাষ্টিং কৰা নাই, আই নেভাৰ ডিড ইট। মই সঁচাকৈ কৈছোঁ আপোনাক, কেতিয়াও ফাষ্টিং কৰা নাই মই বস্তু পাবলৈ, কিন্তু মই এনেই ফাষ্টিং কৰোঁ। কি কাৰণে আপুনি জানে? যিচুক যে ভাল পাওঁ, তাৰ লগত কথা পাতিবলৈহে ফাষ্টিং কৰোঁ। যেনেকৈ ভাল পোৱা ল'ৰা ছোৱালীবিলাকে লগত যে ফুৰিব যায় পাৰ্কে চাৰ্কে, ভাল পাই কাৰণেহে যায়, টাইমটো তেওঁ যাতে স্পেণ্ড কৰিব পাৰে। তাত গৈ পেলাই ৰেষ্টুৰেণ্টত খাই তেওঁলোকে, খোৱাটোও ডাঙৰ কথা নহয়, লগ যে পাইছোঁ এইটোহে ডাঙৰ কথা। আমেন। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ আৰু ফাষ্টিং কৰোঁ, আমি প্ৰভুক ভাল পাওঁ কাৰণেহে যাব লাগে। হৰতাল মচাকে ৰাখি দিওঁ আমি, প্ৰভুক কৰণাই পড়েগা, মানে আমি আন্দোলন কৰি থাকোঁ ঈশ্বৰৰ লগত। কেতিয়াবা আপুনি নকৰিব পাৰে, কিন্তু মই বহুত খ্ৰীষ্টিয়ান লগ পাইছোঁ আন্দোলন কৰি থাকে। কিন্তু তাত এটা স্পিৰিচুৱেল ৱেলফেয়াৰ আছে, আত্মিক এটা যুদ্ধ আছে, কৰিবলগীয়া হয়, সদায় নহয়। কেতিয়াবা চেটানিক ডিমনিক ফ'ৰ্চবিলাক আছে আমাৰ এগেইনষ্টত কাম কৰে, সেইবিলাকৰ এগেইনষ্টত কেতিয়াবা আমি ফাষ্টিং লৈ পেলাই সেই ফ'ৰ্চবিলাকৰ এগেইনষ্টত প্ৰাৰ্থনা কৰোঁ। আমেন। হয়তো গোটেই ৰাতি হ'ব পাৰে, যিবিলাক দুষ্ট আত্মা এইটো চাৰ্চৰ এগেইনষ্টত আহিছে, মণ্ডলীৰ এগেইনষ্টত আহিছে, মোৰ পৰিয়ালৰ এগেইনষ্টত আহিছে, তাত আপুনি ফাইট কৰিছে। কিন্তু সদায় ফাইট কৰিবলৈ নহয়, খ্ৰীষ্টিয়ান জীৱনটো সদায় ফাইট কৰা জীৱন নহয়।
আমেন আৰু এই আত্মিক যুদ্ধটো মানুহক ঈশ্বৰে চবকো নিদিয়ে কিছুমান বিশেষ মানুহ থাকে যিবিলাক বহুত ডেঞ্জাৰাছলি ৱেৰফেয়াৰ কৰে তেনেকুৱা মানুহ পৃথিৱীত ঈশ্বৰে ৰাখিছে আপোনাৰ চাৰ্চত পাষ্টাৰ আছে আমেন আপোনাৰ মেন অফ গডবিলাক আছে আৰু যেতিয়া আপুনি আত্মাত ডাঙৰ হ'বলৈ আৰম্ভ কৰিব ঈশ্বৰে এদিন দায়িত্ব দিব আপোনাকো এই পৰিয়ালবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব আমেন আৰু হয়তো তেতিয়া আপুনি ফাষ্টিঙেৰে আপোনাৰ আঁঠুত আহি সেই মানুহবিলাকৰ কাৰণে তেতিয়া প্ৰাৰ্থনা কৰিব কিন্তু যদি আপুনি খ্ৰীষ্টিয়ান জীৱনটো আনন্দৰে যাপন কৰিবলৈ মন আছে যিটো অলৰেডি কৰি দিয়া হৈছে খ্ৰীষ্টিয়ান জীৱনত আপুনি যি পাব লাগে যীশুৱে চব কৰিলে আমেন সেইকাৰণে ফাষ্টিং যদি আপুনি কৰে একদম প্ৰভুক ভাল পাৱাৰ কাৰণে কৰক একচুৱেলি তাৰ লগত সময় পাৰ কৰক তেওঁৰ বাক্য পঢ়ক বুজিবলৈ ট্ৰাই কৰক ঈশ্বৰে কি ক'ব বিচাৰিছে প্ৰাৰ্থনা কৰক প্ৰাৰ্থনা বুলি ক'লেও আমি খালি এটা কথাই বুজি পাওঁ খোজাটোক বুজি পাওঁ প্ৰাৰ্থনাৰ ভাগ বহুত আছে একটা প্ৰাৰ্থনাটোকে খোজা আমেন আৰু খুজিবলৈ বহুত দেৰি নালাগে খুজিবলৈ 1 মিনিটো নালাগে আপোনাক ঈশ্বৰক আমেন এটা বস্তুকে যদি বহুত দীঘল ধৰি আপুনি খুজি থাকে তেতিয়াহ'লে তাৰ বিশ্বাস নাই বিশ্বাসৰ প্ৰাৰ্থনা জাষ্ট চুটি হয় জাষ্ট লাইক ডেট আপুনি যীশুক দেখিছে প্ৰাৰ্থনা কৰা ডিমনছবিলাকক ভাগাবৰ কাৰণে চৈতানবিলাকক ভাগাবৰ কাৰণে ই বহুত ফাষ্টিং কৰি কৰি আহে প্ৰাৰ্থনা মই চৈতান ই জাষ্ট ওলাবলৈ কয় বেটা আমেন তেওঁৰ প্ৰাৰ্থনা কৰিছে পিতা তুমি যে মোক সদায় প্ৰাৰ্থনা শুনা সেইকাৰণে ধন্যবাদ কিন্তু যীশু ৰাতি ৰাতি প্ৰাৰ্থনা কৰে আমেন গোটেই ৰাতি ৰাতি বাইবেলত লিখা আছে আপুনি দেখা পাইছে যীশুক কেতিয়াবা দিনত প্ৰাৰ্থনা কৰে বাইবেলতো মই পোৱা নাই আপুনি পাইছে যদি মোক কৈ দিব মোৰ চামানে ৰাতি ৰাতি প্ৰাৰ্থনা কৰিছিলে আৰু কি প্ৰাৰ্থনা আপুনি ভাবে চাগে প্ৰভু কালি মই একদম দুষ্ট আত্মা উলিয়াব লাগিব ওলাবই লাগিব জাষ্ট বাবাৰ লগত কথা পাতি থাকে প্ৰভু এতিয়া মই যে তোমাক কিমান ভাল পাওঁ প্ৰভু মই তোমাৰ ইচ্ছাবিলাক জানিব লাগে দেৰ ইজ এ ৰেষ্ট আমেন অশান্তি পোৱা মানুহে যেতিয়া প্ৰাৰ্থনা কৰে ঈশ্বৰৰ চকুত তেওঁ শান্তি পায় তাত কিছুমান ব্যক্তি প্ৰাৰ্থনা কৰিবলৈ বেছিহে অশান্তি হৈ পেলাই আহে প্ৰাৰ্থনা জেগাত যায় আৰু ৰেষ্টলেছ হৈ থাকে আমেন আৰু সেইকাৰণে মই আজি ঈশ্বৰৰ বাইকৰ পৰা মোৰ যিখিনি ঈশ্বৰে শিকাইছে সেইখিনি কথা মই অকণমান আপোনাক কৈ থৈ যাম আমেন আৰু আপোনালোকেও জানে বহুত ভালকৈ জানে মই আজি অকণমান মনত পেলাই দিম আৰু যিবিলাকে একেবাৰে নাজানে তেওঁলোকৰ কাৰণে বহুত জীৱনটো এনেকুৱাহে নেকি খ্ৰীষ্টিয়ান জীৱনটো ষ্ট্ৰাগলৰ জীৱন নহয় আমেন প্ৰেইজ দ্য লৰ্ড যীশু খ্ৰীষ্ট যেতিয়া পৃথিৱীত অহা নাছিলে তাৰ আগত জীৱনটো বেলেগ আছিলে কিন্তু যীশু খ্ৰীষ্ট যিটো কষ্ট আমি কৰিব লাগিছিলে তেওঁ নিজে কৰি দিলে আমেন আৰু সেইকাৰণে যীশু খ্ৰীষ্টৰ পিছত থকা মানুহবিলাক আমাৰ কাৰণে ইমান কষ্টৰ জীৱন নহয় ইয়াত মূল কামটো হৈছে বিশ্বাস কৰিব লাগে আমেন ইয়াৰ আগৰ যিটো জামানা আছিলে বিধানৰ যুগ আছিলে বাইবেলৰ মতে 7টা যুগ আছে আমি 6 নম্বৰ যুগটোত আছোঁ আমেন আৰু যেতিয়া মানুহে যুগবিলাকৰ কথা বুজি নাপায় তেতিয়া আমি সেই মুচিহঁতৰ নিচিনা কৰিবলৈ ট্ৰাই কৰিম মুচিৰ লাইফষ্টাইল আমাৰ নিমিলে আমেন আশীৰ্বাদবিলাক বাইবেলৰ চব আশীৰ্বাদটো আমাৰ কাৰণে হয় কিন্তু চব কাম আমাৰ কাৰণে নহয় আমেন যেতিয়া মুচিহঁতৰ বিধানৰ যুগ আছিলে যেনেকৈ আপুনি আদাম আৰু হাৱা যেতিয়া ইডেন বাৰীত আছিলে আৰু সেইটোক নিৰ্দোষিতাৰ যুগ বুলি কয় তাত কোনো মানুহ দোষী কৰা নাই নিৰ্দোষ এডেন বাৰীৰ জীৱন কিন্তু যেতিয়া তেওঁলোকে গম পালে ভাল বেয়া তেওঁলোকে সেই যুগটোৰ পৰা ওলাই গ'ল সেই যুগটোক আমি জ্ঞানৰ যুগ বুলি কওঁ ভাল বেয়া জনাৰ যুগ আপুনি যেতিয়া আদি পুস্তক 2-3 অধ্যায় 5 পদত পঢ়িব 6 পদৰ পৰা এইফালে আৰম্ভ হৈ গ'ল 5 অধ্যায়লৈকে আপুনি যেতিয়া পঢ়িব তেতিয়া জ্ঞানৰ যুগ চলি আছে 6 নম্বৰ অধ্যায়টো যেতিয়া আৰম্ভ হ'ব তেতিয়া আপুনি দেখা পাব তাত মানুহৰ নিজৰ মতে চলা হিউমেন গভৰ্ণমেণ্ট বুলি কৈছে মানুহ নিজে নিজে চলাৰ যুগ আৰম্ভ হৈ গ'ল নোহৰ যুগ আৰম্ভ হৈছে আৰু এই নোহৰ যুগটো মানুহে 3 নম্বৰ যুগ হয় আৰু নিজৰ মতে চলিবলৈ আৰম্ভ আৰু সেইকাৰণে ঈশ্বৰে তেওঁলোকক নষ্ট কৰিলে এই যুগটো আপুনি আদি পুস্তক 11 অধ্যায়লৈকে দেখা পাব আদি পুস্তক 11 অধ্যায় তাৰপিছত 4 নম্বৰ যুগ আহিলে আদি পুস্তক 12 অধ্যায় আব্ৰাহামৰ যুগ আহিলে তাক প্ৰতিজ্ঞাৰ যুগ বুলি কৈছে আমেন প্ৰতিজ্ঞাৰ যুগটো 430 বছৰ চলিছিলে ঈশ্বৰৰ পৰিকল্পনাটো 400 বছৰ আছিলে এই ইজৰাইলবিলাকে 30 বছৰটো এক্সট্ৰা লগাই দিলে 430 বছৰ তেওঁলোকে তাত থাকিলে আব্ৰাহামৰ পৰা আৰু যেতিয়া আপুনি যাত্ৰা পুস্তক 19 অধ্যায় আহি পাই যাব তাৰপিছত আপুনি মুচিক লগ পাব মুচিক যেতিয়া লগ পাব তাক বিধানৰ যুগ বুলি কৈছে কাৰণ মুচিৰ জৰিয়তে পৃথিৱীত বিধান আহিলে আমেন
আৰু এই যুগটো কিমান বছৰ চলিলে বিধানৰ যুগটো অতি কমে 1500 বছৰ চলিলে 1500 বছৰ কেতিয়া শেষ হ'ল যেতিয়া যীশু খ্ৰীষ্ট ক্ৰুচত মৰিলে আপুনি যে মমথি মাৰ্ক লুক যোহন নতুন নিয়ম বুলি কৈ থাকে যীশু খ্ৰীষ্ট যেতিয়ালৈকে মৰি পেলাই উঠা নাই তেতিয়ালৈকে নতুন নিয়ম নহয় যীশু যেতিয়া মিনিষ্ট্ৰি কৰি আছিলে এইবিলাক নতুন নিয়ম নহয় পুৰণা নিয়ম হয় বিধান তেতিয়াও চলি আছে নতুন নিয়ম সেইদিনাখন আহিছে কাৰণে যীশু কৈছে মোৰ তেজৰ জৰিয়তেহে নতুন নিয়ম আহিছে আমেন প্ৰেইজ দ্য লৰ্ড সো যীশু মৃত্যুৰ পৰা যিদিনাখন জি উঠিলে আৰু সেইদিনাখন বিধানৰ যুগ শেষ হৈ গ'ল আৰু কাপোৰ ফালি গ'ল বুলি কৈছে আমেন আৰু অফিচিয়েলি বুলি কৈছে অনুগ্ৰহৰ যুগটো আৰম্ভ হৈ গ'ল কিন্তু অফিচিয়েলি আৰম্ভ হোৱা নাছিলে কেতিয়া আৰম্ভ হ'ল পাচনি কৰ্ম 2 অধ্যায় পেণ্টিকষ্টৰ দিনাখন 50 দিনীয়া পৰ্বত দিনাখন যেতিয়া পবিত্ৰ আত্মা নামি আহিলে একদম অফিচিয়েলি মানে লিখিতভাৱে সেই দিনাখনৰ পৰা অনুগ্ৰহৰ জীৱন আৰম্ভ হৈ গ'ল আমেন আৰু আজিলৈকে 2025 বছৰ চলি আছে আটাইতকৈ দীঘল যুগ চলি আছে 7 নম্বৰ যুগটো লাষ্ট যুগ হয় কি যুগ জানে আপুনি যীশু খ্ৰীষ্ট পৃথিৱীত 1000 বছৰ ৰাজত্ব কৰিব তাক মিলেনিয়েল ৰেইন অফ খ্ৰাইষ্ট বুলি কৈছে তাৰমানে আমি পৃথিৱীৰ দৃষ্টিত লাষ্ট যুগত আছোঁ আমেন লাষ্ট যুগ নহয় লাষ্টৰো লাষ্টত আছোঁ যেনেকৈ যেতিয়া এটা মানে গৰ্ভৱতী মহিলা গৰ্ভৱতী থাকে 9 মাহ যেতিয়া হৈ যায় একদম লাষ্ট পইণ্টত আছে আৰু সেইকাৰণে তেখেতৰ হাজবেণ্ড পৰিয়াল য'তেই নাথাকক অফিচ যাব লাগে বাগান যাব লাগে খেতিত যাব লাগে কিন্তু এটা কনচাৰ্ণ হৈ থাকে ঘৰৰ পৰা যিকোনো সময়ত খবৰ আহিব পাৰে আৰু সেইকাৰণে ৰেডি থাকে কিছুমানে গাড়ী কথা পাতি দি থাকে কোনোবা মানুহ আনি পেলাই ঘৰত থৈ দিয়ে আৰু তেওঁলোকে ৰেডি আছে আমি এই যুগটোত আছোঁ যিকোনো মুহূৰ্তত যীশু খ্ৰীষ্টৰ কল আহিব পাৰে আমেন আৰু এইটো ধেমালি কৰা কথা নহয় মই বিলিভ কৰোঁ মোৰ হৃদয়ৰ পৰা আমিয়ে দেখিম একচুৱেলি যীশু খ্ৰীষ্ট অহা আমেন হালেলুয়া অ'কে আৰু সেইকাৰণে এই যুগবিলাকৰ কথা যেতিয়া আপুনি বুজি পাব তো আদামৰ সময়ত যেতিয়া যুগ আছিলে সেই যুগটোত আমাৰ যিটো মানুহ ঈশ্বৰৰ লগত ছিষ্টেমটো বেলেগ আছিলে ছেকেণ্ড যুগত আহিব আপুনি ঈশ্বৰৰ ছিষ্টেমটো বেলেগ দেখা পাব আৰু ঈশ্বৰৰ ছিষ্টেমবিলাক সময়ে সময়ে বদলি থাকে প্ৰতিটো যুগত বদলি হৈছে আমেন আদামৰ যুগত কি আছিলে একোৱেই কৰিব নালাগে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰ নিজেই লগ কৰিবলৈ আহে এতিয়া আমি ঈশ্বৰক লগ কৰিব বিচাৰি থাকোঁ কিন্তু আমাক ঈশ্বৰে সেই সুবিধাটো দিছে যেতিয়া আমি এই যুগটোত আহিলোঁ এতিয়া ঈশ্বৰৰ আমাক লগ কৰিব বিচাৰি থাকে সেই যে এডেনবাৰী যেনেকুৱা আছিলে আমি সেই যুগটোত আছোঁ এতিয়া কিন্তু আমি নাজানাৰ কাৰণেহে বিচাৰি থাকোঁ ঈশ্বৰ বিচাৰি আছোঁ আমি কিন্তু ঈশ্বৰ কৈছে নহয় মইহে তোমালোকক বাচিছোঁ আপুনি যে কয় মই যীশু গ্ৰহণ কৰিছোঁ সেইটো সঁচা কথা নহয় যীশুৱে কৈছে মইহে তোমালোকক মনোনীত কৰিলোঁ আমেন নে মই মিছা কৈছোঁ আমি যে ঈশ্বৰৰ ৰাজ্য এতিয়া বিচাৰি থাকোঁ এনেকুৱা বাক্যটো পঢ়া নাই জানো তোমালোকে ঈশ্বৰৰ ৰাজ্য প্ৰথমে বিচাৰা তেওঁৰ ধাৰ্মিকতা বিচৰা তাতে তোমাক সকলো দিয়া হ'ব তো এতিয়াও বহুতে বিচাৰি আছে কিন্তু গম পোৱা নাই অলৰেডি সোমাই গ'ল এইকাৰণেহে নজনাৰ কাৰণেহে আমি ঈশ্বৰৰ ৰাজ্যৰ সুবিধাটো পোৱা নাই এই যে ঈশ্বৰৰ ৰাজ্য বিচৰা কথাটো আমাৰ কাৰণে নাছিলে এই যিহুদীবিলাকৰ কাৰণে আছিলে যেতিয়া যীশু মৰা নাছিলে আমেন সেইকাৰণে কলচীয়া 1:13 কৈছে ঈশ্বৰে নিজে আমাক অন্ধকাৰৰ পৰাক্ৰমৰ পৰা স্থানান্তৰ কৰি নিজৰ প্ৰেমৰ পুত্ৰৰ ৰাজ্যলৈ ট্ৰান্সফাৰ কৰি দিলে তাৰমানে আমি ঈশ্বৰৰ ৰাজ্যত অলৰেডি সোমাই গ'লোঁ আৰু বিচাৰি থাকিলে ক'ত পাব আপুনি ঈশ্বৰৰ ৰাজ্য ক'ত বিচাৰি পাব আপুনি কাৰণ অলৰেডি তাতেই আছে আপুনি যদি এতিয়া এইটো কি হয় চৰাই পানী নেকি হয় আপুনি চৰাই পানী বিচাৰি থাকিলে পাব আপুনি নিজেই আছে চৰাই পানীত তো এতিয়া আপুনি চৰাই পানী মাৰি বিচাৰি ফুৰি আছে তো আপুনি জীৱনত নাপায় যেতিয়ালৈকে গম নাপায় এই জেগাটোৱেই চৰাই পানী হয় আমেন আৰু আজি যেতিয়া আমি এই অনুগ্ৰহৰ কালটোত আছোঁ সেইকাৰণে বাইবেলে বাৰে বাৰে কৈছে মোৰ লোকবিলাক অজ্ঞানতাৰ কাৰণেহে নষ্ট হৈছে জ্ঞান নথকাৰ কাৰণেহে তেওঁলোকে কষ্ট পাই আছে আৰু সেইকাৰণে এজন ঈশ্বৰৰ দাসে কৈছে আননেচেচাৰী খ্ৰীষ্টিয়ানবিলাকে কষ্ট পাইছে কৈছে আননেচেচাৰী এইটো কষ্ট পোৱাৰ তোমালোকে কাৰণে নাই কৈছে এইটো যে তোমালোকে কষ্ট যে জীৱনত পাই আছা এইবিলাক তোমালোকৰ আননেচেচাৰী মানে কি তেওঁলোকে এটা ৱৰ্ড কৈছে ফুলিছনেছ অফ খ্ৰীষ্টিয়ান বুলি কৈছে খ্ৰীষ্টিয়ানবিলাকৰ মূৰ্খতাৰ কাৰণে আমি জীৱনত কষ্ট পাই আছোঁ মূৰ্খতা মানে বেয়া শব্দ নহয় নজনা কথাটোক কৈছে আমেন আৰু সেই শব্দটো ময়ো শুনিলোঁ আৰু ক'লোঁ প্ৰভু জানিবই লাগিব ময়ো নিশ্চয় যে জীৱনত সিদ্ধান্ত লৈছোঁ এতিয়াও শিকি আছোঁ আৰু মই অলপমান গম পাইছোঁ আমেন মই অকণমান গম পাই গ'লোঁ এনেই আননেচেচাৰী কষ্ট পাই থকাটো কাম নাই
কি খাম কি পিন্ধিম এই যে আমি কৰি পেলাই সদায় ভাবি থাকোঁ মোৰ ল'ৰা ছোৱালী ক'ত পঢ়িব মই কি পঢ়াম মই ঘৰ বনাম ক'ত চাৰ্চ মোৰ ওচৰত একো প্ৰব্লেম নাই ঘৰ যিটো আছে সেইটোৱে আছে পানী পৰলেও পৰক একো নাই মই কেলে বনাম ঈশ্বৰে বনাব সেইকাৰণে টেনশ্যন নাই নহ'লে লোন চোন লৈ পেলাই বনাই ল'লোহেঁতেন মই এতিয়ালৈকে তাৰপিছত আৰু মাথাটো খজুৱাই থাকিলোঁ নাই টেনশ্যন লোৱা নাই কাৰণ ঈশ্বৰে কৈছে টেনশ্যন নল'বা মই আছোঁ না আপুনি কৈছে চাগে প্ৰচাৰকবিলাকৰ কাৰণে এনেকুৱা হৈ চাগে নহয় চবৰ কাৰণে মোৰ সন্তানবিলাকক ঈশ্বৰে কৈছে চিন্তা নকৰিব আমি ক'ত ফচি যাওঁ জানে আপুনি নিজে আইডিয়া লগাই এইটো ফোনটো দেখিছোঁ কিনিব লাগিব দেই লাগিবই মোক ফোনটো বিশ্বাস কৰিব নোৱাৰে পইচা বিচাৰি থাকিম বিশ্বাসেৰে কিনক না অ'কে মই আজি আপোনাক ইজি ফৰ্মুলাবিলাক দেখুৱাই দিম মই জীৱনত বস্তু যেতিয়াৰ পৰা মই বিশ্বাস শিকি গ'লোঁ মই জেনেৰেলি ইমান নিকিনোঁ জাষ্ট মই বিলিভ কৰোঁ মোক ফোন লাগে গাড়ী লাগে ঘৰ লাগে আৰু সেই ফৰ্মুলাটোৱে মই আপোনাক দেখুৱাই দিম তাৰ বহুত টেনশ্যন হৈ যায় ইয়াত হালেলুয়া প্ৰেইজ লৰ্ড কৰি জপিয়াই থাকিলেও ৰাতি গ'লে আপুনি শুব নোৱাৰিব প্ৰেজেন্স অফ গডৰ পৰা আপুনি যাব পাৰে কিন্তু প্ৰেজেন্স অফ গড অট'মেটিকলি আপোনাৰ ধাৰ নাইকিয়া নকৰে ইট ইজ দ্য নলেজ এইটো জ্ঞান হয় এইটো জ্ঞান হয় যেতিয়া আপোনাৰ ওচৰত জ্ঞান আহি যাব আপুনি তাৰ পৰা ওলাই যাব এনেই ওলাই যাব আমেন কি জ্ঞান লাগিব এতিয়া ঈশ্বৰৰ আশীৰ্বাদৰ জ্ঞান লাগিব ঈশ্বৰে যে আমাক আশীৰ্বাদ কৰিলে আৰু মই কি কৰিব লাগে সেইটো জানিলেই হৈ গ'ল আমেন আপুনি যে সুস্থ হ'ব লাগে আপুনি জানে সুস্থ হ'বলৈ আপুনি ইমান টেনশ্যন লৈ থাকিব নালাগে তাৰ কাৰণে প্ৰেয়াৰ ফাষ্টিং আপুনি কৰি থাকিব নালাগে কৰিলে ভাল আৰু কাৰণ প্ৰেয়াৰ আৰু ফাষ্টিং কৰিলে মানে কি হয় আমাৰ বিশ্বাসটো বাঢ়ি যায় সেইকাৰণে প্ৰেয়াৰ চেণ্টাৰবিলাকক আমি ধন্যবাদ দিম এটলিষ্ট তেওঁলোকে ঘৰততো নোৱাৰে প্ৰেয়াৰ চেণ্টাৰত যেতিয়া আহি যায় প্ৰাৰ্থনা কৰে তেওঁলোকে ফাষ্টিং কৰে তেখেতৰ বিশ্বাসটো জাগি যায় আমেন সেইকাৰণে ঈশ্বৰে সেই প্ৰেয়াৰ চেণ্টাৰবিলাক ঈশ্বৰে বনাইছে সেই ঠাইবিলাক বনাইছে আমেন হালেলুয়া চাৰ্চ মই আপোনাক সঁচাকৈ কৈছোঁ এদিন ঈশ্বৰে মোক ক'লে যে মোৰ বোপা বুলি কৈছে যে তোমালোকে ভাবা যে মই প্ৰেয়াৰ আৰু ফাষ্টিং কাৰণেহে তোমালোকক উত্তৰ দিম নহয় বুলি কৈছে মই বিশ্বাসৰ কাৰণে উত্তৰ দিম বুলি কৈছে তো মই কৈছোঁ যে হ'লে প্ৰেয়াৰ ফাষ্টিংবিলাক কি প্ৰেয়াৰ ফাষ্টিংটো তোমালোকে এইকাৰণেই কৰিবলগীয়া হয় কাৰণ বিশ্বাসটোত যে আহিবই নোৱাৰে এই বস্তুটো তোমাক প্ৰিপেয়াৰহে কৰে বিশ্বাস কৰিবলৈ বুলি কৈছে হয় নেকি আমেন সেইকাৰণে প্ৰেয়াৰ চেণ্টাৰত আপুনি ভাল হয় যদি ইয়াত আহি পাই যায় বাকী টেনশ্যনবিলাক ওলাই যায় প্ৰাৰ্থনা বাইবেল পঢ়ি থাকে বিশ্বাসটো আহি যায় আমেন হালেলুয়া সেইকাৰণে প্ৰেয়াৰ চেণ্টাৰ যেতিয়া আপোনাৰ খেলি মেলি হ'ব আহি যাব প্ৰেয়াৰ চেণ্টাৰ বহি থাকিব বাক্য শুনি থাকিব প্ৰাৰ্থনা কৰি থাকিব অট'মেটিক ওলাই গুচি যাব আপুনি ইয়াৰ পৰা আমেন প্ৰেইজ দ্য লৰ্ড নহ'লে কিছুমানে ক'ব পাষ্টাৰ দিনতে প্ৰেয়াৰ ফাষ্টিং কৰিবলৈ নকয় বুলি কৈছে নাই এনেকুৱা নাই কোৱা মই কথাটোহে কৈ আছোঁ আপুনি যে সেই প্ৰব্লেমটো যেনেকৈ আপুনি পইচা গোটাব লাগে কিবা এটা বস্তু কিনিবৰ কাৰণে সেইকাৰণে আপুনি খেতি কৰি আছে আৰু সেই পইচাটো গোটাই আছে 6 মাহ লাগি গ'ল কিন্তু যদি অলৰেডি আপোনাৰ এইটো আপুনি খেতিটো কৰাৰ কাৰণেহে হৈছে এনেকুৱা নহয় কিন্তু এই পইচাটো থকাৰ কাৰণে মানুহে আপোনাক ৰেচপণ্ড কৰিছে আমেন ঈশ্বৰে প্ৰাৰ্থনা এইকাৰণেহে উত্তৰ দিয়ে কাৰণ সেই প্ৰাৰ্থনাত বিশ্বাস আছে ঈশ্বৰে প্ৰাৰ্থনা উত্তৰ নিদিয়ে ঈশ্বৰে প্ৰাৰ্থনাত থকা বিশ্বাসটোক উত্তৰ দিয়ে আমেন আৰু নহ'লেতো আপুনি কিমান মানুহ প্ৰাৰ্থনা কৰে পৃথিৱীত প্ৰাৰ্থনাটো কৰিয়ে থাকে কিমানে উত্তৰ পায় প্ৰশ্নটো তাতে আছে প্ৰাৰ্থনাটো চবেই কৰে তো সেইকাৰণে মই আজি আপোনাক ভাবিবলৈ অলপ বাধ্য কৰাইছোঁ প্ৰাৰ্থনা এনে নকৰিম যিটো প্ৰাৰ্থনা কৰিম সেইটো উত্তৰ লাগিব আমেন ময়ো সময় লগালোঁ চাৰ্চ প্ৰাৰ্থনা শিকিবৰ কাৰণে ময়ো 6 বছৰ লগাইছোঁ আৰু এনে নহয় পঢ়ি পেলাই একচুৱেলি বাইবেল পঢ়িছোঁ কিতাপ পঢ়িছোঁ মেছেজ শুনিছোঁ মই য'তেই প্ৰাৰ্থনা পাওঁ মুঠতে কিতাপ 51মান কিতাপ আছে প্ৰাৰ্থনা য'তেই পাই যাওঁ কিতাপ প্ৰাৰ্থনা ওপৰত মই শিকিবই লাগিব কাৰণ মই গম পালোঁ যে প্ৰাৰ্থনা যদি মানুহে কৰিব জানি যায় তাৰ জীৱনটো বনি যাব সেইকাৰণে প্ৰাৰ্থনা এতিয়াও শিকিবলৈ ট্ৰাই কৰি আছোঁ কিন্তু মই স্পেচিয়েলি 6 years মই তেতিয়ালৈকে মোৰ এটা ৰেষ্টলেছ আছে একচুৱেলি না মই কিবা এটা জানিবই লাগিব তো মানুহে কয় প্ৰাৰ্থনা কি শিকিব লাগিব যীশুৰ শিষ্যবিলাকে কৈছে প্ৰাৰ্থনা শিকাই দিয়া তো আপুনি শিকিব লাগিব হে প্ৰভু আমি যে প্ৰাৰ্থনা কৰি থাকোঁ কান্দি দিওঁ প্ৰাৰ্থনা এইটোৱে ভাবোঁ আমি প্ৰাৰ্থনা প্ৰাৰ্থনা সেইটো বস্তু নহয় ইউ গট টু লাৰ্ণ আপুনি শিকিব লাগিব প্ৰাৰ্থনা চায়েন্স হয় একচুৱেলি এইটো বিজ্ঞান নিচিনা বস্তু হয় একবাৰ যদি নিশিকে এক যদি ভালকৈ নিশিকে ই ভালকৈ কাম নকৰে আমেন আৰু সেইকাৰণে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমি কি কৰিব লাগিব তাক জানিব লাগিব আপোনালোকে জানে নাজানে বুলি মই কোৱা নাই কিন্তু মই দেখিছোঁ যে আমাৰ মানুহবিলাকে জ্ঞানটো ল'ব নোখোজে আমাৰ প্ৰব্লেমটো তাত আছে আমি জ্ঞানৰ পিছত নাযাওঁ কোনোবা যদি আহিছে পাষ্টাৰ প্ৰাৰ্থনা 7 ৰাগ মুঠতে মোক বেমাৰ ভাল কৰ
মোক বেমাৰটো ভাল কৰ মই যাওঁ ইয়াৰ পৰা ক'ত যাবা কৈছে মই চাহ মই ফুৰিবলৈ যাওঁ দেখিছে তাৰ কাৰোবাৰ বেমাৰ ভাল হৈ পেলাই সি ফুৰিবলৈ যাব ব্লেছিং লাগে পইচা কি কৰিব গ'লে গাড়ী কিনিম গাড়ী ফুৰিব যাম গাড়ী আমাৰ ধান্দা ক'ত আছে যদি ধনী মানুহ এজন লগ পালে আপোনাৰ ধান্দাটো একো নাই পইচা কেইটকামান পালে হ'ব ইয়াৰ পৰা আমি নুসুধো যে ছাৰ আপুনি ধনী কেনেকৈ হ'ল এইটো শিকাই দিয়কচোন মোক আমাক খালি পইচাটো লাগে পইচাটো দে আৰু সেইকাৰণে যদি আমাৰ ওচৰত জ্ঞান নাই আপুনি কৰৰ পালেও একো কাম নহ'ব আপুনি যদি আজি ছাপ'জ যদি আমাৰ ওচৰত কোনো একো পোৱা নাই তো 10 লাখ যদি আজি কোনোবা পাই যায় ঘৰত তাৰ মাথাটো কাম নকৰিব কি কৰিম মই এইটো 10 লাখটো কিছুমানে আহি পেলাই কৰিব গাড়ী এখনকে কিনি লওঁ কিনি দিব গৈ পেলাই পিছত চকা চেঞ্জ কৰিবলৈ পইচা নাই তাৰপিছত না চাৰ্চ সেইটো বস্তুৱে আমাক ধনী নবনায় জ্ঞান লাগিব নলেজ যেতিয়া আপোনাৰ ওচৰত এবাৰ মই মুকেশ আম্বানীক শুনি আছিলোঁ তেওঁ কৈছে যে যেতিয়া আমি 500 টকা পাওঁ আমাৰ কথাটো হৈছে কেনেকৈ ইয়াত 1000 টকা বনাম কিন্তু জেনেৰেল মানুহবিলাকে কেনেকৈ ইয়াত 0 বনাম এনেই 500 টকা যেতিয়ালৈকে শেষ নহয় তাক খজুৱাই থাকে 50,000 আহি গ'লেতো মাথাটো গৰম বজাৰ গৈ পেলাই ক'ত কি কৰি পেলাই শেষ কৰি পেলাই আহি যাম আৰু সেইকাৰণে কৈছে যে সেইকাৰণেহে আমি দৰিদ্ৰতাত ভুগি থাকোঁ কাৰণ আমাৰ ওচৰত জ্ঞান নাই কি জ্ঞান নাই টকা পইচা কেনেকৈ চলাব লাগে ইয়াক বঢ়াব লাগে কেনেকৈ ই কাম কেনেকৈ কৰে আমি নাজানো আমেন তো সেইকাৰণে বাইবেলে আমাক আকৌ কৈছে যে আপুনি এফিচিয়াছ 4:18 যেতিয়া পঢ়িব ইংলিছ ট্ৰান্সলেশ্যনে এনেকৈ কৈছে হেভিং ডাৰ্কেন দেয়াৰ আণ্ডাৰষ্টেণ্ডিং দে হেভ এলিয়েনেটেড ফ্ৰম দ্য লাইফ অফ গড আমাৰ যিটো জ্ঞান আছে বুলি কৈছে অন্ধকাৰময় আছে নেদেখোঁ মানে আমি নাজানো আৰু সেইকাৰণে আমি ঈশ্বৰৰ জীৱনৰটোৰ পৰা আমি এলিয়েনেটেড এলিয়েন শব্দটো পৃথিৱীৰ পৰা বাহিৰৰ গ্ৰহৰ বস্তু এলিয়েন বুলি ক'লে মানে এই পৃথিৱীৰ গ্ৰহত নাই এইটো বেলেগ গ্ৰহৰ মানুহ হয় কোনোবা এটা মংগল গ্ৰহ কিবা কিবি তো ঈশ্বৰে কৈছে মোৰ মানুহবিলাক মোৰ হয় কিন্তু স্বৰ্গ ৰাজ্যৰ নাগৰিক হৈ পেলাই এতিয়া বিদেশী নিচিনা আছে বুলি কৈছে কেলে বুলি কৈছে কাৰণ জ্ঞানৰ অভাৱ হৈছে মোৰ কথাটো হৈছে জ্ঞান আমেন মই যেতিয়া মিনিষ্ট্ৰী আৰম্ভ কৰিছোঁ আউটষ্টেণ্ডিং মিৰাকলছ দেখিছোঁ আমি আউটষ্টেণ্ডিং মানুহ একচুৱেলি মৃত্যু মুখৰ পৰা উঠি অহা দেখিছোঁ আমি বাকচৰ পৰা ওলাই আহিছে মানুহ আমি একচুৱেলি প্ৰভু কেনেকৈ আমি পগলাবিলাকক খেদি ধৰিছোঁ ৰাস্তাত আৰু পগলাবিলাকক ভাল কৰিছোঁ আউটষ্টেণ্ডিং মিৰাকলছ হৈ আছে সদায় দিন ৰাতি মানুহ একচুৱেলি লুকাই পেলাই আহে আমাৰ ওচৰত কেম্পবিলাক আছে CRP কেম্পবিলাক তেওঁলোকে লুকাই পেলাই পলাই আহে CRP বিলাক একচুৱেলি আৰু তেওঁলোকে সেই কেঞ্চাৰ কিবা কিবি পেচেণ্টছবিলাকক লগত লৈ আহে আৰু আমি আচৰিত মিৰাকল দেখিছোঁ মই একচুৱেলি যেতিয়া মিৰাকল মই বেনিহীনক বহুত ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ তো মই সদায় তাৰ মিনিষ্ট্ৰী ভাল লাগে তো মই সদায় কওঁ প্ৰভু কি তুমি খালি বেনিহীনৰ পৰাহে সুস্থ কৰিবা নেকি আমাৰ পৰা নকৰিবা নেকি আৰু ঈশ্বৰে আৰম্ভ কৰিলে মিৰাকলছ কৰিবলৈ আচৰিতভাৱে মই ভাবিলোঁ ৱাও ময়ো হিলিং মিনিষ্টাৰ হৈ গ'লোঁ চাগে কিন্তু ঈশ্বৰে এদিন মোক ক'লে যে নহয় মই মানুহক সুস্থ কৰাটো এইটো মোৰ এইটো একচুৱেলি মই যে তেওঁলোকক প্ৰেম কৰোঁ তাৰহে চিন হয় বুলি কৈছে মই যে তোমালোকক প্ৰেম কৰোঁ তাৰহে চিন হয় কিন্তু মিৰাকলছ কৰি থকাটোৱে মোৰ একমাত্ৰ ইচ্ছা নহয় আৰু ঈশ্বৰে মোক সেই হাৰ্টটো মোৰ হৃদয়ত আনিলে টিচ মাই পিপল মোৰ লোকবিলাকক তুমি জ্ঞানৰ কাৰণে প্ৰস্তুত কৰা লাৰ্ণ বুলি কৈছে তুমি এতিয়া শিকিবলৈ আৰম্ভ কৰা যে ঈশ্বৰৰ ৰাজ্য প্ৰকৃততে কেনেকৈ কাম কৰে আৰু মোৰ লোকবিলাকক বুজাই দিবা মই হিলিং মিনিষ্টাৰবিলাক ৰাখিছোঁ তেওঁলোকে কাম কৰে এতিয়াও ঈশ্বৰে কৰে তেওঁৰ সুস্থতা কৰে ঈশ্বৰে তেওঁৰ মিৰাকলছ কৰি থাকে প্ৰফেটিকেলি ঈশ্বৰে কাম কৰি থাকে কিন্তু মোৰ মেইন কনচাৰ্ণটো হৈ গ'ল হাউ টু টিচ পিপল যে মানুহক মই কেনেকৈ শিকাব লাগে আৰু সেইকাৰণে আপুনি মোক বাৰ কোৱা শুনিছে যে মই চাহ বনাই পেলাই খুৱাই দিয়াত বেছি ইণ্টাৰেষ্টেড নহয় মই চাহ বনাবলৈ শিকোৱাত বেছি ইণ্টাৰেষ্টেড কাৰণ যদি মই চাহ বনাই পেলাই খুৱাই থকা মানুহক সদায় মোক প্ৰয়োজন হ'ব আপোনাৰ চাহ খাব মন গ'লে আপুনি মনত পেলাব 5টা ওচৰত যাব লাগিব কিন্তু যদি আপুনি নিজে জানি যায় যেতিয়াই মন যায় বনাই ল'লে হ'ল খাই থাকিব পাৰিব ৰাতি 2টা বজাত খাই দিম চাহ কাৰণ বনাব পাৰে এতিয়া আপুনি হয়নে আপুনি বনাব জানে তো মোৰ যিটো মেইন মানডেট হয় ঈশ্বৰৰ এইটো হয় যে লোকবিলাকে যাতে চিষ্টেমটো বুজি পায় আমেন হালেলুয়া সেইকাৰণে মোক আটাইতকৈ বেছি ফূৰ্তি তেতিয়া লাগে যেতিয়া মানুহ শিকি যায় আৰু নিজে ধনী হৈ যায় যে মোক খুব ভাল লাগে যেতিয়া শিকি যায় তাৰপিছত নিজৰ বেমাৰ নিজে ভাল কৰে যে খুব ভাল লাগে মোক এইটো বিচাৰি আছোঁ মই তোমালোক তাৰ বুলি আমি প্ৰাৰ্থনা নকৰি তেনেকুৱা কোনো কাৰণ নাই আমি কৰি দিম মানে সহায় কৰি দিম কিন্তু মোৰ ডিজায়াৰটো হৈছে যে আপুনি বনিব কেনেকৈ এজন অৰ্ডিনেৰী মানুহ গৈ পেলাই এজন একচুৱেলি ছাকচেছফুল মানুহ বনিব
এইটো বাগানৰ পৰা যদি কোনোবা IAS অফিচাৰ ওলাই যায়, লয়াৰ্ছবিলাক ওলাই যায়, এইটোহে মোৰ ইচ্ছা। আৰু সেইটো আপুনি বনিব পাৰে। জাষ্ট বিকজ আপুনি বাগানত থাকে কাৰণে আপোনাৰ ল'ৰা ডক্টৰ হ'ব নোৱাৰে, কোনে কৈছে? আপোনাৰ ছোৱালী এজন ভাল পুলিচ বিষয়া হ'ব নোৱাৰে, কোনে কৈছে? ঈশ্বৰে সাগৰ ভাগ কৰিব পাৰে, মৰুভূমিত নদী উৎপন্ন কৰিব পাৰে, তো কি আপোনাৰ ল'ৰা ছোৱালীক বনাব নোৱাৰে? পাৰিব নে নাপাৰিব? কিন্তু আপুনি বিশ্বাস কৰিব লাগিব। আমেন। মই বিশ্বাস কৰি দি পেলাই আপোনাক সহায় কৰিবলৈ ট্ৰাই কৰিছোঁ, কিন্তু আপুনি নিজে বিশ্বাস কৰিব লাগিব। যিজন ঈশ্বৰে, মোৰ আটাইতকৈ ফেভৰেট কথাবিলাকৰ ভিতৰত এইটো এটা হয়, যিজন ঈশ্বৰে পাথৰৰ পৰা পানী উলিয়ায়, তেওঁ চব কাম কৰিব পাৰে। আমেন। যিজন ঈশ্বৰে যদি পাথৰৰ পৰা পানী ওলায়, মৰুভূমিত নদী উৎপন্ন কৰে, আৰু তাৰ কাৰণে কি ইম্পচিবল আছে? অসম্ভৱ কি আছে? আমেন। আৰু সেইকাৰণে ময়ো নাগপুৰ গাঁৱত থাকোঁ, একেবাৰে গাঁও, আৰু তাত থাকি মই সপোন দেখোঁ যে মই ক'ত ক'ত যাম একচুৱেলি, দেশে বিদেশে ঘূৰিবলৈ। কাৰণ মই জানো যে মোৰ ঈশ্বৰে মোক তাৰ পৰা উঠাব পাৰে। গোবৰ দমৰ পৰা মইহে উঠাওঁ মানুহ বুলি কৈছে, মই হয় সেইজন মানুহ। Praise the Lord. কিন্তু কণ্ডিশ্যনটো হৈছে বিশ্বাস। সকলোকে বিশ্বাস। খ্ৰীষ্টান মানুহক বিশ্বাস নকৰে বুলি কৈ দিলে বেয়া পায় সিহঁতে, কিন্তু বেছিভাগে বিশ্বাস নকৰে। ইমোশ্যন হৈ থাকে খালি, প্ৰভু কিবা এটা কৰা, প্ৰভু কিবা এটা কৰা, কিবা এটা কৰা। বিশ্বাসে অলৰেডি জানে। বিশ্বাসে কেনেকুৱা কথা কয় জানে আপুনি? মই জানো। সেইকাৰণে পৌলে কৈছে মই জানো। সি বাৰ বাৰ কয় মই জানো। আৰু মোৰ ঈশ্বৰ বুলি কৈছে তেওঁ, মোৰ ঈশ্বৰে তোমালোকৰ প্ৰয়োজন পূৰণ। কাৰণ তেওঁ কৈছে তোমালোকৰ কোনজন ঈশ্বৰ মই নাজানো, ৰিক্স ল'বলৈ দিগদাৰ। মোৰ ঈশ্বৰক মই জানো একচুৱেলি, সি যোগাওঁতা ঈশ্বৰ পায়। আমেন। Praise the Lord. আৰু সেইকাৰণে আমি যেতিয়া এজ এ চিলড্ৰেন অফ গড, ঈশ্বৰৰ সন্তান হিচাপে যেতিয়া আপুনি প্ৰভুক গ্ৰহণ কৰিলে, আপোনাৰ প্ৰথম কাম, ফাৰ্ষ্ট প্ৰায়ৰিটি, লাৰ্ণ দ্য কিংডম। ঈশ্বৰৰ ৰাজ্যটো শিকক একচুৱেলি। কাৰণ আপুনি ঈশ্বৰৰ ৰাজ্যৰ নাগৰিক হয়। বাইবেলে কৈছে এফিচিয়ান 2:9-19 পদ, 20 পদ, 20, কলছিয়ান 3:20 কৈছে যে তোমালোক এতিয়া প্ৰবাসী নহয়, তোমালোক এতিয়া আলহী নহয়, কিন্তু ঈশ্বৰৰ ঘৰৰ একোজন সদস্য বুলি কৈছে। চিটিজেন অফ হেভেন বুলি কৈছে ইংৰাজীয়ে, স্বৰ্গ ৰাজ্যৰ নাগৰিক। আমি বায়'লজিকেলি, আমি যেতিয়া ফিজিকেলি আছোঁ, ভাৰতীয় নাগৰিক হয় আমি।